প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL কৰা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল অথবা আপোনালোকৰ জিঅ'তে হৈ গ'ল তথাপিও কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব পাৰে। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'তে হৈছে বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ যাব। বহুতো মানুহে কিন্তু এইবাৰ চৰকাৰী ঘৰটো লাভ নকৰিব। এইবাৰে কিন্তু বহুতো নিয়ম বান্ধি দিয়া হৈছে। সেইকাৰণে আপোনালোকে যদি এই দুটা কাম নকৰে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰিব। এইবাৰ কোনসকল লোকে চৰকাৰী ঘৰটো লাভ কৰিব আৰু কোনসকল লোকে চৰকাৰী ঘৰটো লাভ নকৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকৰ জিঅ'তে হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু বহুতো চৰকাৰী ঘৰ আহি গৈছে। বহুতো মানুহৰ কিন্তু জিঅ'তে হৈ গ'ল। এতিয়া কিন্তু তাৰ ভিতৰত কিন্তু বহুতো মানুহে এইবাৰ চৰকাৰী BPL ঘৰটো লাভ নকৰিব। এইবাৰ জাষ্ট খালি জিঅ'তে হ'ল। এতিয়া কিন্তু আৰু ভেৰিফিকেশ্যন কৰিব। এইবাৰ কিন্তু চৰকাৰী ঘৰৰ কাৰণে আৰু নতুন নিয়ম আহি গ'ল। যিসকলে জিঅ'তে কৰি গ'লে এতিয়া কিন্তু আৰু আপোনালোকৰ ঘৰত আহি ভেৰিফিকেশ্যন কৰিব যে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নে নকৰে। যিহেতু আজি আৰু এটা নতুন নিয়ম আহি গ'ল। এতিয়া যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিলে যিসকলৰ জিঅ'তে সম্পূৰ্ণ হৈ গ'ল, ধৰি লওক আপোনালোকৰ এটা জব কাৰ্ড আছে, আপোনালোকৰ মাক বাপেকৰ নাম আছে অথবা তাত আপোনালোকৰ নাম আছে। আপোনাৰ মাক বাপেকে চৰকাৰী ঘৰ এটা লাভ কৰিছিল। এতিয়া যদি আপোনালোকৰ জব কাৰ্ডত নাম সোমাই আছে আপোনালোকৰ নামটো তেনেহ'লে কিন্তু এতিয়া আপোনালোকে সেইটো চৰকাৰী ঘৰ লাভ নকৰিব। যেনেকুৱাকৈ আগত সকলো মিলিয়ে এটা জব কাৰ্ড বনাইছিল। এতিয়া যদি আপোনালোকৰ জব কাৰ্ড দি এটা আপোনাৰ মাক বা আপোনাৰ বাপেকে আগত চৰকাৰী ঘৰটো লাভ কৰিছিল এতিয়া কিন্তু আপোনালোকে সেইটো জব কাৰ্ডৰ পৰা আৰু চৰকাৰী ঘৰটো লাভ নকৰিব। আজি কিন্তু সেইটো নতুন নিয়ম আহি গ'ল আৰু ইয়াত কিন্তু বহুতো গাইডলাইন দিয়া আছে। যদি আপোনালোকৰ পকা কৰা ঘৰ থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ চাৰিচকীয়া বাহন আছে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকৰ ঘৰত ফ্ৰিজ আছে তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এইবাৰ কিন্তু বহুতো নিয়ম আহি গ'ল আজি। যিহেতু জাষ্ট খালি জিঅ'তে হৈ গ'ল এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। খালি কিন্তু জিঅ'তে কৰিলে যে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব সেইটো কিন্তু নহয়। জাষ্ট আপোনালোকৰ খালি জিঅ'তে হৈ গ'ল। এতিয়া আৰু আপোনাৰ ঘৰত আহিব ভেৰিফিকেশ্যন কৰিবলৈ। আগত কিন্তু খালি জিঅ'তে কৰিছিল। জিঅ'তে কৰাৰ পিছত সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছিল। কিন্তু এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আৰু নতুন নিয়ম আহি গ'ল। এতিয়া ফাৰ্ষ্ট আপোনালোকৰ জিঅ'তে হ'ব তাৰপিছত আপোনাৰ ঘৰত ভেৰিফাই কৰিবলৈ আহিব। যদি আপোনালোকে চৰকাৰী ঘৰটো পোৱাৰ যোগ্য হয় তাৰপিছত আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই দিব। ইয়াত চাব ইয়াত এইবাৰ বহুতো নিয়ম বান্ধি দিয়া হৈছে। যদি আপোনালোকৰ ক্ৰেডিট কাৰ্ড থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। বা চাৰিচকীয়া বাহন বা ফ্ৰিজ বা পকা কৰা ঘৰ হ'লে আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। এইবাৰ কোনসকল লোকে চৰকাৰী ঘৰটো লাভ কৰিব ইয়াত চাব। ইয়াত সকলো প্ৰচেছ দিয়া আছে। 1 নম্বৰত দিয়া আছে গৃহ লোক, 2 নম্বৰত চাব দিয়া আছে নিঃসংগ অথবা ভিক্ষা ব্যক্তিক, নিয়োজিত লোক অথবা হৰিজন, আদিম জনজাতি, আইনভাৱে মুকলি কৰি দিয়া বনোৱা শ্ৰমিক। যদি আপোনালোকে শ্ৰমিক হয় তেনেহ'লে কিন্তু আপোনালোকৰ লেবাৰ কাৰ্ড থাকিব লাগিব। যদি আপোনালোকে লেবাৰ হয় অথবা আপোনালোকে লেবাৰ মিস্ত্ৰী কাম কৰে তেনেহ'লে কিন্তু আপোনালোকৰ লেবাৰ কাৰ্ডটো থাকিব লাগিব। নহ'লে কিন্তু আপোনালোকে চৰকাৰী BPL ঘৰটো লাভ নকৰিব। ইয়াত বহুতো এইবাৰ গাইডলাইন দিয়া হৈছে। সেইকাৰণে যদি আপোনালোকৰ
জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা 25-26 নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। এতিয়া আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিছে তাত আপোনালোকৰ নামটো অহা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যিসকলৰ এইবাৰ জিঅ'টেক হৈ গ'ল সেইসকলে আজি চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী বিপিএল ঘৰটো লাভ নকৰিব। সেইকাৰণে যদি আপোনাৰ জিঅ'টেক হৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট জিঅ'টেক হোৱা নতুন লিষ্টটো চেক কৰক যে নাম আহিছে নে অহা